হিমন্ত বিশ্ব শৰ্মাই কৈ দিয়ক যে তেওঁৰ পুতেকে মুৰ্গী ব্যৱসায় কৰক, তেওঁৰ পুতেকে শাক পাচলি বজাৰ কৰক, সেইদিনাখন পৰা মই মুছলমানৰ মানুহৰ মাজত নাযাওঁ। মোৰ খুব মই কালিৰ পৰা আৱেগিক হৈছোঁ। হৰিজন কলনীৰ পৰা 100-200 23,000 টকা তুলি দিছে। চবতছে ডাঙৰ কথা, ভিক্ষা কৰি থকা এগৰাকী ভিক্ষাৰীয়ে 20 টকা এটা মোক দিছে, কৈছে মাজনী তোক টিভিত দেখি থাকোঁ, 20 টকা দিছোঁ, চাহ একাপ খাবি আৰু অসমৰ মানুহৰ মাত মাতিবি। 100% মুছলমানৰ ভোট লাগিব, 100% লাগিব। হিমন্ত বিশ্ব শৰ্মা ডিবেটত বহকচোন। মোৰ প্ৰশ্ন, মই 100টা প্ৰশ্ন দিম, এটা উত্তৰ দিব নোৱাৰে। প্ৰতাৰণা বঞ্চনাৰ পৰা সকাহ দিবলৈ ভিন্ন প্ৰতিশ্ৰুতিৰে প্ৰতিশ্ৰুতিবদ্ধ নেত্ৰীগৰাকী। ৰাইজৰ মাজত সাজু মীৰা বৰঠাকুৰ। যেটি ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো 3টা দিন বাকী। কি সাহস, কি বিৰোধী। কুটুম সকলোৰে পৰা যাতে আপোনালোকে 10টাকৈ ভোট কালেকশ্যন কৰি ইভিএমত প্ৰত্যুত্তৰ দিব লাগিব। সকলোৰে বাবে নিৰ্বাচনী প্ৰচাৰৰ যেন এয়া অন্তিম সময়। আজি গুৱাহাটী মহানগৰীৰ 5 নং লোকসভা নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক দেখা গ'ল পুৱাৰ ভাগত, অৰ্থাৎ 8:30 গুৱাহাটী ৰাজাদুৱাৰ ঘাটৰ পৰা উত্তৰ গুৱাহাটীলৈ ফেৰীৰে যাত্ৰা ৰাইজৰ সৈতে, য'ত মত বিনিময় কৰে নেত্ৰীগৰাকীয়ে। ইয়াৰোপৰি ধাৰাপুৰ, নুনমাটি, মালিগাঁও, গোটানগৰত বিজেপিৰ সভাত গৈ ৰাইজৰ সৈতে মত বিনিময় কৰি বিবেক ভোটদান কৰিবলৈ অনুৰোধ জনায়। তাৰ সমান্তৰালকৈ উজান বজাৰতো সহস্ৰাধিক ৰাইজৰ উপস্থিতিত ভোটদান কৰিবলৈ অনুৰোধ জনায় মীৰা বৰঠাকুৰে। য'ত মুছলমান সমাজে দোৱা কৰে নেত্ৰীগৰাকীৰ হৈ। এই সন্দৰ্ভত মীৰা বৰঠাকুৰৰ ভাষ্য শুনোৱা হওক। মোৰ খুব মই কালিৰ পৰা আৱেগিক হৈছোঁ। হৰিজন কলনীৰ পৰা 100-200 23,000 টকা তুলি দিছে। 100 টকাকৈ গুগল পে'ত 7,500 টকা মোক তুলি দিছে। এজন 82 বছৰীয়া বৃদ্ধ ব্যক্তিয়ে ধান বিকি 3,000 টকা পাই 1,500 টকা দিছে। অটো চালক এজনে 700 টকা দিছে। এইবোৰ আশীৰ্বাদ নহয় নেকি? চবতছে ডাঙৰ কথা, ভিক্ষা কৰি থকা এগৰাকী ভিক্ষাৰীয়ে 20 টকা এটা মোক দিছে, কৈছে মাজনী তোক টিভিত দেখি থাকোঁ, 20 টকা দিছোঁ, চাহ একাপ খাবি আৰু অসমৰ মানুহৰ মাত মাতিবি। এইবিলাক মোৰ সৌভাগ্যৰ আশীৰ্বাদ বুলি ভাবিছোঁ। 100% মুছলমানৰ ভোট লাগিব, 100% লাগিব। আজি যেতিয়া যোনদিনাখন ঈদ হয়, এটা শাক পাচলি পাবলৈ নাইকিয়া অন্নদাতা, আপুনি কথা ক'লে নহ'ব। হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত যে ৰাতি ফুলকবি ভাজি বনায়, ব্ৰকলি ভাজি বনায়, খাৰুপেটীয়াত মুছলমান মানুহে বনায়। কৈ দিয়ক হিমন্ত বিশ্ব শৰ্মাই যে খাৰুপেটীয়াত মুছলমানে বনোৱা শাক পাচলি নাখাওঁ বুলি, সেইদিনাখন আমি মুছলমানৰ ওচৰত নাযাওঁ। কথাবিলাক এনেই ক'লে নহ'ব নহয়। মুৰ্গী যেতিয়া কিনি নিওঁ, ঈদৰ আগদিনাখনৰ পৰা 7 দিনলৈকে এটা মুৰ্গী বজাৰত পোৱা নাযায়। হিমন্ত বিশ্ব শৰ্মাই কৈ দিয়ক যে তেওঁৰ পুতেকে মুৰ্গী ব্যৱসায় কৰক, তেওঁৰ পুতেকে শাক পাচলি বজাৰ কৰক, সেইদিনাখন পৰা মই মুছলমানৰ মানুহৰ মাজত নাযাওঁ। এনেকুৱা কথা ক'লে নহ'ব নহয়। য'ত মুছলমান সমাজৰ মানুহক নুই কৰি পেলাই আজি তাৰিখত আপোনাৰ শাক পাচলিৰ পৰা অন্নদাতা বুলি কৈছোঁ মই, কৃষকসকল অন্নদাতা লাগিব আমাক হিন্দু মুছলমান সকলোকে লাগিব। আমাক ফেঞ্চি বজাৰৰ মাৰোৱাৰী যেনেকৈ লাগিব, ছট পূজা কৰা বিহাৰীক আমি যেনেকৈ সন্মান কৰোঁ, মুছলমান সকলোকো সন্মান কৰোঁ, আমাৰ বিহুকো আমি সন্মান কৰোঁ। আমি এনেকুৱা এটা কালচাৰত ডাঙৰ হৈছোঁ যে আমি মানুহ যিটো মানৱ সম্পদক ইনচাল্ট আমি নকৰোঁ, ঠাট্টা নকৰোঁ, সেৱা নকৰোঁ।
হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ভোট নালাগে বুলি কৈ মুছলমান সম্প্ৰদায়ৰ মানুহক কটাক্ষ কৰে আকৌ চুনতলিত গৈ পেলাই মুছলমানৰ ভোট বিচাৰে ইঞ্জিনিয়াৰ লগত লৈ গৈ ফাঁকি কথা কয় ইঞ্জিনিয়াৰ এই দলংখন বনাই দিব দেই তেনে ফাঁকি কথা কৈ মুছলমানৰ ভোট বিচাৰি যায় আমি দিনত অন কেমেৰাত মুছলমান মানে পট্টিত আহিছোঁ অন কেমেৰা আহিছোঁ তেওঁ মুছলমানৰ ভোট লাগে নালাগে বুলি কৈ চুনতলিত মিটিং কৰে চমৰীয়াত মিটিং কৰে কালাতলিত মিটিং কৰে কৰিমগঞ্জত মিটিং কৰে আমাৰ নিচিনা হিম্মত আছে নেকি দিনত কেমেৰা লৈ মুছলমান পট্টিত সোমাইছোঁ দেখাই দিয়ক হিমন্ত বিশ্ব শৰ্মা এফালে কয় মিয়া ভোট নালাগে বুলি কয় আকৌ ৰাতি হ'লে ফিক্সিং কৰে আমি দিনে ৰাতিয়ে ফিক্সিং নাই আমি সন্মান কৰোঁ মুছলমানৰ ভোটো লাগিব হিন্দুৰ ভোটো লাগিব জৈন খ্ৰীষ্টিয়ান সকলোৰে ভোট লাগিব এইখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ইয়াত ধৰ্মৰ নিৰপেক্ষতা বৰ্তাই থকাটো আমাৰ ধৰ্ম এওঁলোকে ধৰ্মৰ নামত যিটো ৰামলালাৰ নামত যি অধৰ্ম কৰিছে ৰামলালাই এওঁলোকৰ পতন আনিব কাৰণ ধৰ্মৰ ৰাজনীতি নহয় কৰ্মই ধৰ্ম আৰু সকলোকে সমভাৱত ৰখাটোৱে হৈছে প্ৰকৃত হিন্দু ধৰ্ম নৰেন্দ্ৰ মোদী হৰ্ডিঙত লিখা আছে মোৰ ভাৰত শ্ৰেষ্ঠ ভাৰত নিজৰ পত্নীক মূৰ কৰিব নোৱাৰিলে তেওঁ কেনেকৈ গোটেই ভাৰতখনক তেওঁ মূৰ কৰিব তেওঁ মংগলসূত্ৰৰ কথা কয় নিজৰ পত্নীৰ মংগলসূত্ৰক তেওঁ সুৰক্ষা দিব নোৱাৰিলে তেওঁ মংগলসূত্ৰৰ কথা কয় মই কৈছোঁ ডিবেটত হিমন্ত বিশ্ব শৰ্মাক মাতক মই বিজুলী কলিতাকো মাতিছিলোঁ কিন্তু নোৱাৰিব সেইটো আজি মাতিছিলে মই পিছত সুধিলোঁ তেওঁকো মাতক মই ডিবেটত আকৌ এনেই গৈ পেলাই কি লাভটো আছে তেওঁ বোলে নাহে হিমন্ত বিশ্ব শৰ্মা ডিবেটত বহকচোন মোৰ প্ৰশ্ন মই 100টা প্ৰশ্ন দিম এটাও উত্তৰ দিব নোৱাৰে আপুনি